প্ৰতিনিধিয়ে অসমৰ অৰ্থনৈতিক অৱস্থা বিশেষ কৰি আমি যিটো শ্লোগান দিছিলোঁ মহাজোঁট যে ধৰ্ম নিৰপেক্ষ এখন চৰকাৰ আৰু যাতে গণতন্ত্ৰ আমাৰ ইয়াতে সুনিশ্চিত হয় এই দুটাৰ স্বাৰ্থতে আমি মহাজোঁট গঠন কৰিছোঁ। গতিকে এই স্বাৰ্থত আমি কাম কাজ কৰিম, বিধানসভাৰ মজিয়াত বাহিৰত ইয়াৰ কাৰণে আমি যুঁজ কৰিম আৰু আমি নিশ্চয় আৰু ভাল ফল অলপ আৰু কৰিব পাৰিলোহেঁতেন, চৰকাৰক বাধা দিব পাৰিলোহেঁতেন, কিয়নো ইতিমধ্যে ভোটৰ সংখ্যাটো স্পষ্ট হৈ ওলা নাই। অৰ্থাৎ বিজেপি বিৰোধী ভোটৰ সংখ্যাটোৱে বেছি, 50%তকৈ বেছি বিজেপি বিৰোধী ভোট বা বিজেপি বিৰোধী ভোটৰ বা যিসকল প্ৰাৰ্থী তেওঁলোকক ভোট দিছে। আমি কাৰ বিৰোধী সকলো শক্তিকে এক হোৱাৰ কাৰণে আহ্বান জনাইছিলোঁ প্ৰথমৰ পৰা, কিন্তু সেইটো আমি সম্পূৰ্ণভাৱে সফল হ'ব নোৱাৰিম। সেইটো যদি সফল হ'ব পৰা গ'লহেঁতেন আৰু কিছু পৰিমাণে যদি ভোট বিভাজন আমি ৰোধ কৰিব পাৰিলোহেঁতেন তেনেহ'লে অসমত এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসমৰ ৰাইজে আমি সফল হ'ব পাৰিলোহেঁতেন। যিয়ে নহওক আমি মহাজোঁটৰ এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে অসমৰ ৰাইজে বিপুল পৰিমাণে আমাক সহায় আমাক সহযোগ কৰিছে। তাৰ কাৰণে অসমৰ সকলো ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাইজক আমি মহাজোঁটৰ পক্ষৰ পৰা অভিনন্দন জনাইছোঁ। ধন্যবাদ। এতিয়া আঞ্চলিক গণমৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী মনজিৎ মহন্ত ডাঙৰীয়া এড্ৰেছ কৰিবলৈ অনুৰোধ কৰিছোঁ। সাংবাদিক বন্ধুসকল, প্ৰথমতে মই আপোনালোকৰ জৰিয়তে অসমৰ সমূহ ৰাইজক কৃতজ্ঞতা জনাইছোঁ মহাজোঁটৰ প্ৰতি যি সঁহাৰি আগবঢ়ালে। হয়, আমি যি ধৰণে ভাবিছিলোঁ সেই ধৰণে আমি ফলাফল লাভ কৰিব পৰা নাই, বিভিন্ন কাৰক আছে ইয়াৰ আৰু, কিন্তু হ'লেও আমি সুখী এইকাৰণেই যে যোৱাবাৰতকৈ বিজেপিৰ যিটো ভোটৰ পাৰ্চেণ্টেজ সেইটো যোৱাবাৰতকৈ কিছু কমিছে আৰু মহাজোঁটৰ বিশেষকৈ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে যে এটা উচ্চ পৰ্যায়ৰ কমিটি হ'ব মহাজোঁটৰ আৰু পৰৱৰ্তী সময়ত আমি কেনেকৈ আগবাঢ়িম, কোনবিলাক ইছ্যু লৈ আমি চৰকাৰক সমৰ্থন কৰিম, চৰকাৰৰ বিৰোধিতা কৰিম, অসমৰ ৰাইজৰ পক্ষত কিবিলাক ইছ্যুত আমি মাত মাতিম একেলগে, এই কথাবিলাক আমি নিৰ্ধাৰণ কৰিম। মোৰ বিশেষ ক'বলগীয়া নাই, সকলোৰে প্ৰতি ৰাইজৰ প্ৰতি যিসকলে আমাক সমৰ্থন কৰা নাছিল সেইসকলৰ, গতিকে ইমান ডাঙৰ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত যিসকলে আমাক সমৰ্থন নকৰি বিজেপিক ভোট দিছে তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ এটা কাৰণেই যে অন্ততঃ এই প্ৰক্ৰিয়াটোৰ প্ৰতি তেখেতসকলে সহযোগিতা আগবঢ়াইছে, ঘৰত সোমাই থকা নাই, মতামতটো প্ৰকাশ কৰিছে। গতিকে সকলোৰে প্ৰতি আমি এটা সুস্থ গণতান্ত্ৰিক বাতাবৰণৰ স্বাৰ্থত এইটো খুব জৰুৰী আছিলে, সেইকাৰণে আমি সকলোৰে প্ৰতি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। এতিয়া দেউৰী জিমচীয়া পিপুলছ পাৰ্টীৰ মহেশ দেউৰী এড্ৰেছ কৰিবলৈ অনুৰোধ কৰিছোঁ। মাননীয় সাংবাদিক বন্ধুসকল, মাননীয় মহাজোঁটৰ নেতৃবৃন্দ, ইতিমধ্যে মহাজোঁটৰ ফালৰ পৰা যিখিনি কথা কোৱা হৈছে আমি সেইখিনি কথাত একমত আছোঁ আৰু অসমৰ ৰাইজে ইতিমধ্যে যি জনাদেশ দিছে আমাৰ মহাজোঁটক বিৰোধী আসনত বহিবৰ কাৰণে যি দায়িত্ব দিছে আমি দায়িত্ব সহকাৰে বলিষ্ঠভাৱে বিৰোধীৰ আসনত বহি অসমৰ ৰাইজক পৰৱৰ্তী সময়ত কি ধৰণে চৰকাৰখনে নিয়ে তাক তীক্ষ্ণ দৃষ্টি ৰখা হ'ব আৰু সেইমতে পৰৱৰ্তী সময়ত আমি ইতিমধ্যে ঘোষণা কৰাৰ নিচিনা এটা উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি সকলো কামত সূক্ষ্ম আৰু তীক্ষ্ণ দৃষ্টি ৰাখিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম বুলি আগবাঢ়িছোঁ আৰু অসমৰ সকলো ৰাইজক এই ভোটযুদ্ধত যিসকলে অংশগ্ৰহণ কৰিছিল সকলোকেই আমি জিমচীয়া পিপুলছ পাৰ্টিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এতিয়া ৰাষ্ট্ৰীয় জনতা দলৰ
অসম শাখাৰ সভাপতি শ্বাহনুৰ মুস্তাফা ডাঙৰীয়াক এড্ৰেছ কৰিবলৈ অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, উপস্থিত অতি শ্ৰদ্ধাৰ মহাজোঁটৰ নেতৃবৃন্দ, আজি যিখন প্ৰেছ কনফাৰেন্স পতা হৈছে এইটো বহুত গুৰুত্বপূৰ্ণ। অৰ্থাৎ মহাজোঁটৰ এখন আমাৰ ঘোষণাপত্ৰ আছিলে আৰু মিত্ৰজোঁটৰ এখন ঘোষণাপত্ৰ আছে। যিটো মিত্ৰজোঁটৰ যিখন ঘোষণাপত্ৰ আছে সেই ঘোষণাপত্ৰৰ মতে নিশ্চয় অসমৰ জনসাধাৰণে তেখেতসকলক সমৰ্থন কৰিছে, ভাল পাইছে। কিন্তু সেই ঘোষণাপত্ৰখন কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰাৰ কাৰণে তেওঁলোকে বাধ্য থাকিব লাগিব আৰু বাধ্য কৰাব লাগিব অহা দিনত আগন্তুক। সেইটোৱে হৈছে মহাজোঁটৰ আমাৰ উদ্দেশ্য আগত দিওঁ। যিহেতু আমাৰ যিখিনি প্ৰতিনিধি অলপ নিৰ্বাচিত হৈ গৈছে তেখেতসকলে সেইটো প্ৰথম দায়িত্ব থাকিব যে তেওঁলোকে কথা আৰু কামৰ মাজতে সামঞ্জস্য ৰাখিছে নে নাই। দ্বিতীয়তে আমাৰ এটা বিশেষ জ্বলন্ত সমস্যা অসমত আছে কাহ লৈ পেলাই যিখন আন্দোলন আৰম্ভ কৰা হৈছিলে, অসমৰ জনসাধাৰণৰ সম্পূৰ্ণ সহযোগ পোৱা গৈছিল, তাতে আমি সন্তুষ্ট হৈছিলোঁ। কিন্তু আমি দেখিলোঁ যে তেওঁলোকে কাৰ ক্ষেত্ৰত সমৰ্থন কৰাৰ পিছতো যিখিনি ভোট দিছে আমি তেওঁলোকক বেয়া পোৱা নাই, আমি ভালেই পাইছোঁ। কাৰণ এইটো হৈছে গণতান্ত্ৰিক অধিকাৰ। অসমৰ বিভিন্ন জ্বলন্ত সমস্যা আছে, সেই সমস্যাৰ ক্ষেত্ৰত বিৰোধীৰ এটাই দায়িত্ব আছে, গুৰুত্বপূৰ্ণ দায়িত্ব। সেইটো হৈছে তেওঁলোকে অসমৰ জনসাধাৰণ, অসমৰ উন্নতিৰ কাৰণে বিভিন্ন ক্ষেত্ৰত মাত মাতি অহা। আৰু গণতন্ত্ৰত শাসক পক্ষ থাকিব, বিৰোধী পক্ষও থাকিব। আৰু বিৰোধী পক্ষ যদি শক্তিশালী নহয় তেন্তে গণতন্ত্ৰ শক্তিশালী হ'ব নোৱাৰে। কিন্তু আমি সুখী হৈছোঁ যে এইবাৰ আমাৰ বিৰোধী পক্ষ যথেষ্ট শক্তিশালী হৈছে আৰু তাৰ কাৰণে অসমৰ জনসাধাৰণক আমি ধন্যবাদ জনাইছোঁ। আৰু যিখন কমিটি গঠন কৰা হ'ব সেই কমিটিৰ কাৰণে আমি আৰু সুখী হৈছোঁ যে অন্ততঃ আমি নজৰ ৰাখিব পাৰিম যে পুংখানুপুংখে তেওঁলোকৰ যিটো এজেণ্ডা আছে, যিটো ঘোষণাপত্ৰ আছিলে সেইখিনি তেওঁলোকে পালন কৰিছে নে নাই। সেইখিনি কৈ মোৰ ওচৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আমাৰ মাজত আমাৰ নিৰ্বাচন সম্পৰ্কত আমি দলে কেইবাখনো কমিটি গঠন কৰি দিছিলোঁ। তাৰে 3খন কমিটিৰ 3গৰাকী চেয়াৰমেন ইয়াত আছে। আমাৰ কেম্পেইন কমিটিৰ চেয়াৰমেন এইটো হৈছে আমাৰ কংগ্ৰেছ দলৰ প্ৰদ্যোৎ বৰদলৈ। মই তেখেতক চমুকে এড্ৰেছ কৰিবলৈ অনুৰোধ কৰিছোঁ। আমি মহাজোঁটে, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে অসমৰ ৰাইজৰ ওচৰলৈ গৈছিলোঁ। আমি 5টা গেৰাণ্টি দিছিলোঁ আৰু ৰাইজক জড়িত কৰি আমি এটা পৰিকল্পনা কৰিছিলোঁ। কিন্তু ৰাইজে যিটো জনাদেশ দিছে সেই জনাদেশ আমি অতি বিনয়েৰে সৈতে গ্ৰহণ কৰিছোঁ। আৰু আমাৰ নেতাসকলে কৈছে যে এই যিখন চৰকাৰ গঠন হ'ব সেই চৰকাৰখনৰ প্ৰতি আমাৰ শুভেচ্ছা থাকিব, আমাৰ সকলো প্ৰকাৰে আমাৰ সহযোগিতা থাকিব। অসমৰ স্বাৰ্থত, অসমবাসীৰ স্বাৰ্থত, অসমীয়াত্বৰ স্বাৰ্থত আমি সদায় আমাৰ তীক্ষ্ণ দৃষ্টি ৰাখিম আৰু কোনো ক্ষেত্ৰতে আমি অসমৰ স্বাৰ্থৰ লগত যাতে কোনেও আপোচ কৰিব নোৱাৰে তাৰ কাৰণে আমি সদায় জাগ্ৰত প্ৰহৰীৰ দৰে বিৰোধী দলত থাকিলেও, বিৰোধী পক্ষত থাকিলেও আমি অসমৰ স্বাৰ্থক সদায় অগ্ৰাধিকাৰ দি থাকিম। ধন্যবাদ। আমাৰ পাব্লিচিটি কমিটি, তেওঁৰ চেয়াৰমেন আছিলে ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেতকো মই এড্ৰেছ কৰিবলৈ অনুৰোধ কৰিছোঁ। সাংবাদিক বন্ধুসকল, আমাৰ মহাজোঁটৰ ফালৰ পৰা কংগ্ৰেছ দলৰ অল ইণ্ডিয়া সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই যিখিনি কথা ক'লে সেইখিনি সামগ্ৰিকভাৱে আমি কংগ্ৰেছ দলৰ কথা আৰু বাকী মহাজোঁটৰ নেতৃবৃন্দৰ কথা কৈছে। এইবাৰো মোক ৰাইজে প্ৰতিনিধি কৰি পঠিয়াইছে। আমি বিধানসভাৰ মজিয়াত গঠনমূলক আমি ভূমিকা ল'ম। কেৱল চৰকাৰখনক অনুৰোধ কৰিছোঁ যে এই ক্ষেত্ৰত সকলোতকৈ বেছি গুৰুত্ব দিয়ক কৰোনাৰ ওপৰত। কৰোনাৰ কাৰণে মানুহৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে।
মানুহ বিভ্ৰান্তিত ভুগিছে। আমি কেইবাজনৰো প্ৰাণহানি হৈছে। সাংবাদিক কেইজনমানৰ প্ৰাণহানি হৈছে। আমাৰ অসমৰ কাকতত কাম কৰা দিল্লীস্থ ইয়াৰো হৈছে। আমাৰ শিল্পীসকলৰ হৈছে। সাধাৰণ মানুহৰ হাহাকাৰ হৈছে। আমি মনত আছে নিশ্চয় আপোনালোকৰ যে প্ৰথম যেতিয়া কৰোণাৰ কাৰণে চৰকাৰে লকডাউন কৰিছিল, আমি কংগ্ৰেছৰ বিধায়কসকলে আমি সহায় কৰিছিলোঁ। তেওঁলোকক সম্পূৰ্ণৰূপে আমি গঠনমূলক সহযোগিতা কৰিছিলোঁ। আমি প্ৰথম কংগ্ৰেছৰ বিধায়ক আছিলোঁ, যিসকলে কংগ্ৰেছে যেতিয়া আৰ্থিক অৱস্থা দুৰ্বল বুলি কৈছিল, আমি কংগ্ৰেছৰ বিধায়কসকলে প্ৰথম আমাৰ 1 মাহৰ দৰমহা দিছিলোঁ, চৰকাৰক সহায় কৰিছিলোঁ, কাৰণ আমাৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা আছে। চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, বাকী কথাবিলাক হ'ব। কৰোণাৰ কাৰণে মানুহে সাধাৰণতে খুব ভয় খাইছে। এইবাৰ কৰোণাৰ কাৰণে যুঁজক, আমি গঠনমূলক সহযোগিতা আপোনালোকক কৰিম। এই কৰোণাৰ লগত আকৌ এটা ডাঙৰ বিপদ আহিছে মানুহৰ, জুই চাই দাম। এটাৰ পিছত এটা বস্তুৰ দাম বাঢ়ি গৈছে। এই কথাখিনি চৰকাৰে ইমিডিয়েটলি কৰাৰ কাৰণে আমি বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, কাৰণ চৰকাৰ যিখন আছে সেইখনেই যেতিয়া কণ্টিনিউ কৰিবলৈ ৰাইজে তেওঁলোকক জনাদেশ দিছে, কোনো সময় নোলোৱাকৈ তেওঁলোকে বস্তু বাহিনী যাতে মানুহক কোনো অসুবিধা নকৰে, পেটৰ ভোকত যাতে মানুহ যাতে তলমলাই থাকিব নালাগে, তাৰ কাৰণে এই চৰকাৰখনে অকণমান চেষ্টা কৰা উচিত। বাকী কামবিলাক আপোনালোকৰ হ'ব। এই দুটা কাম, বস্তুৰ ইমান দাম হৈছে, আনফালে বস্তুৰ উপাৰ্জন নাইকিয়া হৈছে। আমি মালিক পক্ষক দেখিছোঁ দোকানবিলাকৰ কি কৰিব, দোকানত বিক্ৰী নাই, তেওঁলোকে 50% কৰি দিছে কৰ্মচাৰী। গাঁৱৰ কথা কৈছোঁ মই। সাংবাদিক বন্ধুসকলৰো যিবিলাক হাউচ আছে, হাউচবিলাকেও আপোনাৰ সাংবাদিক আধা কৰি দিছে বহুতৰ। কিন্তু সেই আধা কৰা যিসকল কৰ্মচাৰী আছে, সেইসকলৰ দৰমহাটো নাপালে তেওঁলোকৰ ঘৰবিলাক কেনেকৈ চলিব? একেবাৰে মাটিত নামি কিছুমান সমস্যা আছে। চৰকাৰে ইমিডিয়েটলি এই সমস্যাবিলাক সমাধান কৰক। আমাৰ চৰকাৰ, আমাৰ বিৰোধী পক্ষ মহাজোঁটৰ পৰা আমি গঠনমূলক আমি সহযোগিতা আগবঢ়াম। আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াই কোৱাৰ দৰে যেতিয়ালৈকে ৰাইজৰ পক্ষত থাকে, আমি সকলো কথা বাদ দি, ৰাজনৈতিক আমি কথা বতৰাবিলাক বাদ দি আমি আপোনালোকক সহায় কৰিম। ৰাইজৰ এই অসহায় অৱস্থা অলপ সহায় কৰক। এইখিনি কথাৰে মোৰ বক্তব্য শেষ কৰিছোঁ। মেনিফেষ্ট কমিটিৰ চেয়াৰপাৰ্চন আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতক মই দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। সাংবাদিক বন্ধুসকল, মই প্ৰথমে মহাজোঁটৰ সমৰ্থকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। যিদৰে তেওঁলোকে নিষ্ঠাৰে ৰাইজৰ ওচৰলৈ গৈছে, তাৰ বাবে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2021 বিধানসভা নিৰ্বাচনৰ ফলাফল আমি চবে স্বীকাৰ কৰিছোঁ। তাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিজেপি দলৰ নেতাসকল, কাৰ্যকৰ্তাসকল, অসম গণ পৰিষদ দল, লগতে UPPL দলৰ নেতাসকল, কাৰ্যকৰ্তাসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জিতেন্দ্ৰ সিং ডাঙৰীয়া ইতিমধ্যে ক'লে, য'ত প্ৰয়োজন হয় তাত আমি চবেই মিলি চৰকাৰক সহায় কৰিম, আৰু য'ত ৰাইজৰ মাজত অন্যায় দেখা যায়, ৰাইজৰ মাজত সাম্প্ৰদায়িক ৰাজনীতি দেখা যায়, তাত আমি ৰাইজৰ কণ্ঠ হৈ মাত মাতিম আৰু বৰ্তমানৰ চৰকাৰৰ বিৰোধিতা কৰিম। আজিৰ তাৰিখত কোভিডৰ সংক্ৰমণৰ পৰা বাচিবলৈ হ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে চবে ভেকচিন পাব লাগে। আপোনালোকে নিজে জানে যে আজি ভেকচিনেশ্যনৰ ক্ষেত্ৰত অসম যথেষ্ট পিছ পৰি আছে। এইখিনি কথা মই কোৱা নাই, এইখিনি কথা বিভিন্ন কাকতত প্ৰকাশ হৈছে। টাইমছ অফ ইণ্ডিয়াত প্ৰকাশ হৈছে যে আজি অসমত ভেকচিন ৱেষ্টেজ হৈছে
বিভিন্ন ৰিপৰ্টত কোৱা গৈছে যে যিমান মানুহে ভেকচিন পাব লাগিছিল অন্য ৰাজ্যৰ তুলনাত অসমৰ বহুত মানুহে ভেকচিন পোৱা নাই বা অন্য ৰাজ্যৰ তুলনাত অসম পিছ পৰি আছে। শেষত মই বিশেষভাৱে তিতাবৰবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। তেওঁলোকে যিদৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি তিতাবৰৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াক অসম বিধানসভালৈ পঠালে, তাৰ বাবে মই তিতাবৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে নৱনিৰ্বাচিত বিধায়কসকল, কংগ্ৰেছ মহাজোঁটৰ বিভিন্ন অংশীদাৰৰ লগতে আমাৰ বৰ্তমানৰ চৰকাৰৰ সবেই গোটেইখিনি নৱনিৰ্বাচিত বিধায়কসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আমি সকলোৱে মিলিজুলি অসমৰ গণতান্ত্ৰিক পৰিৱেশ, লোকতান্ত্ৰিক পৰিৱেশ আৰু শক্তিশালী কৰিম আৰু অসমক মিলিজুলি আগুৱাই লৈ যাম। আজি আমি গোটেইখিনি দল ক্ষমতাত থাকিলেও বা বিৰোধী পক্ষত থাকিলেও আমাৰ উদ্দেশ্য হ'ল অসমৰ ৰাইজক সেৱা কৰা। আৰু আজি অসমৰ ৰাইজে মূল্যবৃদ্ধিৰ কথাই কওক বা কৰোণাৰ কথাই কওক, তেওঁলোকে আমাৰ সেৱা বিচাৰিছে আৰু তেওঁলোকৰ আশীৰ্বাদ অনুসৰি আমি সবে মিলি কাম কৰাটো উচিত। ধন্যবাদ। ধন্যবাদ। এতিয়া আমি সমাপ্ত কৰিছোঁ। আপোনালোকৰ দুই এটা যদি কিবা প্ৰশ্ন আছে জিতেন্দ্ৰ সিং ডাঙৰীয়াক अच्छा जितेंद्र जी, क्या आपका लगता है कि असम जातीय परिषद और राज्य दल के कारण ही अपर असम में कांग्रेस को कम सीट मिला? जैसे मैंने पहले आपसे कहा है कि एक कमेटी का हम गठन कर रहे हैं और वो कमेटी सभी चीज़ों को एनालाइज करेगा, उसके ऊपर जानकारी लेगा और फिर हमें रिपोर्ट देगा कि ये कारण रहे हैं और ये सुधार हो सकता है। लेकिन प्राइमर फेसी अगर हम देखें तो जिन पार्टियों ने भारतीय जनता पार्टी का हरदम विरोध किया है, का के नाम पर विरोध किया है, वो एक तरह से भारतीय जनता पार्टी के गोद के अंदर जाकर बैठ चुकी हैं और और ख़ास तौर से भारतीय जनता पार्टी द्वारा भी ये कहा जा रहा है कि ये पार्टियां हमने खड़ी करी हैं वोट काटने के लिए और कहीं ना कहीं उसका नुकसान कांग्रेस और महाजोट को हुआ है। बहुत सवाल है आपसे जितेंद्र सिंह जी, आपको कहना था कि सरकार बना के ही आप दिल्ली लौटोगे, तो अभी क्या करना है आपको? देखिए, मैं आपको कैसे लग रहा है कि मैं कहीं से जाने वाला हूँ? सरकार बना के ही जाऊँगा, चाहे मुझे यहाँ पाँच साल मुझे यहाँ रहना पड़े। तो जो प्रेम, मान और सम्मान मुझे आसाम की जनता ने दिया है और हमारे प्रेस के साथियों ने दिया है, मेरा मन ही नहीं कर रहा है कि मैं वापस राजस्थान जाऊं या दिल्ली जाऊं। तो इसलिए मैं आपसे दूर नहीं होने वाला हूं, आप चाहेंगे भी तो नहीं होने वाला हूं दूर में। कल दोपहर तक आपने बोला था कि सरकार तो महाजोट का ही होगा। I especially want to ask you that what are the basic basis about it that you are guaranteed that the government will be formed by the Mahajot? What are the basic basis? Oh, it's a very long question and answer, but I'll try and condense it and give you my feelings on this. What the people of Assam have seen in the last 5 years is a government which is a government of false promises, a government of divide, a government which had communal ideas, a government who was anti-Assamese, who wanted to destroy the culture of Assam, a government
did not respect the women of the state as one of the highest crime against women was Assam. The tea workers were very unhappy, and many other issues. So therefore, when I had said this earlier, and what I have said even during the elections, the Mahajot was very, very hopeful of forming the government. सिंह जी, 5 गारंटी आप लोग दे चुके थे, तो चुनाव में 5 गारंटी था आप लोगों का, तो ऐसा कौन सा गारंटी काम किया और कौन सा गारंटी आपको काम नहीं किया? क्योंकि आप लोग का 5 गारंटी था, सिटीजन अमेंडमेंट एक्ट का आप लोग का गारंटी था, तो काम नहीं दिया क्या गारंटी आप लोग का 5 गारंटी को विशेष करके? देखिए, ये तो सारी बातें कौन सा काम किया है, कौन सा नहीं काम किया है, क्या नुकसान हुआ है, वो सिर्फ मेरे यहाँ अकेले बैठा हुआ मैं मेरे खुद के व्यूज़ यहाँ दूंगा तो वो मेरे ख्याल से ठीक नहीं रहेगा जब तक इसकी पूरी स्टडी ना हो। वो एक जितेंद्र सिंह का पर्सनल व्यू हो सकता है, लेकिन हकीकत क्या है उसको जानने के लिए हमें थोड़ा सा आप समय दीजिए, उसके ऊपर पूरा हम प्रदेश का वो देखेंगे। लेकिन इसके साथ साथ मैं ये कहना चाहूँगा कि चाहे हमारी सरकार नहीं बनी हो, लेकिन हम भारतीय जनता पार्टी को बाध करेंगे, उनके ऊपर पूरा प्रेशर डालेंगे, चाहे वो का के ऊपर हो, चाहे वो चाय बागान के हमारे साथियों की वेजेस को बढ़ाने की बात हो, चाहे वो महंगाई के ऊपर कंट्रोल करने की बात हो, और चाहे वो आपके बिजली के कितने से यूनिट हो, 75 यूनिट या 30 यूनिट 50 यूनिट, वो जो चुनाव के पहले 3 महीने पहले उन्हें जो लागू करे थे उसको एक्सटेंड करने की बात हो, और चाहे वो रोजगार की बात हो हमारे नौजवान साथियों के जो उनके घोषणा पत्र के अंदर होगा, उसके लिए हम उनको बाध करेंगे और उनके ऊपर विधानसभा के अंदर और सड़कों के विधानसभा के अंदर भी और बाहर भी हम उन बातों को उठाएंगे। सर, आपको लगता है 5 साल बाद एक ही मुद्दा रहेगा प्रदेश में? क्या 5 साल बाद सिर्फ एक ही मुद्दा रहेगा? देखिए, 5 साल की बात तो 5 साल बाद ही कर सकता हूँ मैं। आज तो मैं आई एम नॉट एन एस्ट्रोलॉजर जो मैं 5 साल के आगे की बात कर सकता हूँ, लेकिन अभी की बात जरूर कर सकता हूँ कि कांग्रेस पार्टी एक बिल्कुल पॉजिटिव रूप से सरकार के साथ है। एक बहुत बड़ी महामारी आसाम और पूरे नॉर्थ ईस्ट की तरफ विकराल रूप ले रही है। जिस तरह की हालत दिल्ली के अंदर, हरियाणा के अंदर, उत्तर प्रदेश के अंदर, राजस्थान के अंदर, नॉर्थ इंडियन स्टेट्स के अंदर हो चुकी है, वैसी ही सिचुएशन भगवान करे नहीं हो यहाँ, लेकिन ऐसी स्थिति पैदा होने वाली है। उसके लिए मैं अभी भी इस मंच से भी आग्रह करना चाहूँगा, विनती करना चाहूँगा सरकार को कि सरकार इसके ऊपर कठोर कदम उठाए। ऑक्सीजन की व्यवस्था है, इंजेक्शन की व्यवस्था है, वेंटिलेटर की व्यवस्था है, अभी से ही करके रखे, क्योंकि ये महामारी जो पूरे देश के अंदर है और आसाम के अंदर भी बहुत तेजी से बढ़ रही है, इसके लिए कांग्रेस पार्टी और सरकार साथ मिलकर काम करना चाहती है। और ख़ास तौर से जो हमारे आसामी लोग हैं जो दूसरे प्रदेशों के अंदर उनको बेड नहीं मिल पा रहे हैं, जो फंसे हुए हैं, जिनके हस्बैंड और वाइफ दोनों के कोरोना हो चुका है, उनको कोई देखभाल करने वाला नहीं है, उसके लिए मैं मांग करता हूं, सरकार से मांग करता हूं कि जो दूसरे प्रदेशों के अंदर हमारे आसामी हैं और उनका स्वास्थ्य ठीक नहीं है, उनके लिए भी कोई व्यवस्था करे, कोई टीम बनाए। अलग अलग प्रदेशों के अंदर उनके पास एक हिस्ट्री होनी चाहिए, एक पूरा डेटा होना चाहिए कि कौन से प्रदेश के अंदर आसाम के लोग हैं, उनका ध्यान रखना चाहिए। और इसीलिए मैं आपको निवेदन करना चाहूँगा कि हमारे कांग्रेस पार्टी के सभी साथी, सभी हमारे सीनियर जो नेता हैं, उन सबों ने तय किया है, और उसके लिए मैं महाजोट के भी हमारे साथी आज विराजमान हैं, उनसे भी मैं निवेदन करना चाहूँगा कि एक कांग्रेस पार्टी कोरोना के लिए, कोविड-19 के लिए 4 और 5 चीज़ें अलग अलग एक हाई पावर्ड कमेटी बना रही है जो पूरा मॉनिटर करेगी कोविड की सिचुएशन, चाहे हमारे प्रदेश के अंदर जिसको बेड नहीं मिल पा रहा है, इंजेक्शन नहीं मिल पा रहा है, वैक्सीनेशन नहीं हो पा रही है, प्लाज्मा जिसे नहीं उपलब्ध हो रहा है उसको प्लाज्मा दिलवाएगी, खून दिलवाएगी। और प्रदेश के बाहर जो आसामी लोग फंसे हुए हैं, जिनका स्वास्थ्य ठीक नहीं है, जो कोविड पॉजिटिव हैं, उनका भी ख्याल रखेगी। जो भी हमारे अलग अलग यूनिट्स हैं,
क्योंकि इंडियन नेशनल कांग्रेस और हमारे महाजोट की सहयोगी दल का सब जगह पर, हर डिस्ट्रिक्ट के अंदर, हर गांव के अंदर कोई ना कोई बड़ा छोटा यूनिट होता ही है। तो हम उनका ख्याल पूरे देश के अंदर, आसामी लोगों का भी ख्याल पूरे देश के अंदर रखेंगे, ये हमारा संकल्प है। और इसके लिए आप हमारे माननीय प्रदेश अध्यक्ष जी और हमारे सीनियर लीडर्स सभी इसके बारे में आपको अगली प्रेस कॉन्फ्रेंस के अंदर इसका रोड मैप आपके सामने रख देंगे। और एक क्वेश्चन है आपके लिए, फरमाइए। Who will be the next APCC president? बदला जा सकता है। मैं आपसे निवेदन करना चाहूँगा, आपसे शायद 4-5 सवाल हो गए, थोड़े इधर से भी पूछ लेते हैं। तो निवेदन आपसे मैं ये करना चाहूँगा कि माननीय श्री रिपुन बोरा साहब, जो हमारे APCC के प्रेसिडेंट हैं, उनने नैतिक जिम्मेदारी मानते हुए अध्यक्ष पद से उनने इस्तीफा दिया है माननीय सोनिया गांधी जी को। अभी पार्टी ने उनका इस्तीफा मंजूर नहीं किया है, एंड आई रिक्वेस्ट हिम टू कंटिन्यू एज द प्रेसिडेंट ऑफ द असम प्रदेश कांग्रेस पार्टी। मैं उनसे आग्रह करता हूं कि वो ये काम संभाले। जहाँ तक मैं ये जानता हूं, और मैं पहले भी ये कह चुका हूं, बहुत सारे हमारे प्रदेशों अध्यक्षों के साथ मुझे काम करने का मौका मिला है, लेकिन सबसे लेबोरियस, सबसे मेहनती, सबसे एक तरह से जो काम करने वाले एक व्यक्ति होते हैं, वो श्री रिपुन बोरा जी के साथ मेरा सौभाग्य है कि मुझे काम करने का मौका मिला है। और ऐसी महामारी के अंदर खास तौर से आज अध्यक्ष जी आप सबों की जरूरत है, पूरी कांग्रेस पार्टी के सभी यूनिट्स की जरूरत है कि आपका इस्तीफा आपने दिया है, नैतिक जिम्मेदारी मानी है, लेकिन ये इस्तीफा मंजूर करना नहीं मंजूर करना ये हाई कमांड का काम है। हम सब कांग्रेस पार्टी के एक कार्यकर्ता के रूप में आज जो आसाम के ऊपर जो एक महामारी आ रही है, और आसाम की जनता के ने जो हमें वोट दिया है, जो हमारे से अपेक्षाएं है, जो हमारे से जो वो चाहती है, उसको पूरा करने के लिए आप अपना काम जारी रखेंगे। और एक क्वेश्चन है, ऐसा कुछ सीटें हैं जिसमें देखा गया है कि राइजोडल AGP they have played a different role, as you have said. But question is this: whether you have don't predict this such type of situation will be occurred in such maps like Amguri. If you say that lump 8,000 votes are different only because of some महाजुट का गलती जिसको कह सकते हैं हम लोग, ये आप लोग एनालिसिस नहीं कर पाया था क्या पहले? ऐसा भी हो सकता है। हाँ बोलेंगे, मैं जवाब दूँ। देखिए, जहाँ तक हमने अभी एनालिसिस से काम चल रहा है, एनालिसिस पहले कुछ बहुत सारी चीज़ें हो जाती तो ये आज ये सवाल आपको भी नहीं पूछना होता और ये जवाब मुझे भी नहीं देना होता इस मौके के ऊपर। लेकिन ये बात सही है कि लगभग 10 सीटें ऐसी हैं जहाँ AJP और राइजोर दल की वजह से हमें 10 सीटों का कांग्रेस पार्टी को और महाजोट को नुकसान हुआ है। धन्यवाद। ओके, सो एक बार फिर आप सब लोग आए हैं आज, आप सबों का मैं बहुत बहुत धन्यवाद देता हूं। आप सबों की स्वस्थ की कामना करता हूं कि आप सब स्वस्थ रहें और जल्दी ही आपसे मुलाकात करेंगे। और आगे कांग्रेस पार्टी की क्या रणनीति रहेगी विधानसभा के अंदर और विधानसभा के बाहर, उसके बारे में हम बताएंगे। बहुत बहुत आपका धन्यवाद।